आज तक असम में बसे आदिवासी लोगों की ज्वलंत समस्या का समाधान नहीं हो सका। यहाँ तक कि आज भी आदिवासी लोगों के जनजातिकरण की प्रक्रिया कार्यान्वित नहीं हो पाई है। इस संदर्भ में भारत के राष्ट्रपति समेत केंद्र सरकार के कई जनप्रतिनिधियों ने आदिवासी 36 अनुसूचित जनजाति एक्स मंच का प्रतिनिधि दल मिल चुका है। इतना ही नहीं, देश के प्रधानमंत्री गृह मंत्री को स्मारक पत्र सौंपने के साथ साथ जनजाति मामले के मंत्री दुर्गा दास उइके से भी मिलकर संगठन ने इस विषय से अवगत कराया है। संवाददाता प्रशांत बैस की रिपोर्ट। পোনপ্ৰথমে জোহাৰ। আমি সংবাদ মাধ্যমেদি আমি অসমবাসী তথা অসম আদিবাসী সমাজক জোহাৰ তথা নমস্কাৰ জনাইছোঁ। তো আমি যোৱা 31 আগষ্ট তাৰিখে আমি দিল্লীলৈকে এটা সজাতি দল গৈছিলোঁ। আদিবাসী 37 অনুসূচিত জনজাতি ঐক্যমঞ্চ ও অসমৰ আমাৰ আদিবাসী অন্যান্য সংগঠন আশা আৰু অন্যান্য আমাৰ আনুষাংগিক যিবিলাক সংগঠন আছে সেই সংগঠনসকলক আমি লৈ আমি সজাতি দলটো গৈছিলোঁ। আৰু পোনপ্ৰথমে আমি সজাতি দলটো গৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাংগ ডাঙৰীয়াক আৰু লগতে আমাৰ দুৰ্গা দাস উইংকি আমি সাক্ষাৎ কৰিছিলোঁ। সাক্ষাৎ কৰি আমি তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু লগতে আমি তেখেতৰ লগত আলোচনাত সকলোৱে মিলিত হৈছিলোঁ যে জনজাতি সমস্যাটো কি কাৰণে ইমান পলম হৈছে। তো সেই সম্পৰ্কে তেখেতে আমাৰ কিছুমান মত বিনিময় হ'ল আৰু লগতে আমি এই জনজাতি সম্পৰ্কত আমি ভাৰত চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে 2014 চনৰ পৰা তেখেতসকলে আমাৰ জনজাতি সমস্যাটো সমাধান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি কেৱল দি আছে আৰু প্ৰতিশ্ৰুতি কৰি দি আজি 10 বছৰ কাৰ্যকাল তেওঁলোকে সম্পন্ন কৰি আছে। তাৰপিছত আমাৰ অসম চৰকাৰেও আদিবাসী হিচাপে স্বীকৃতি প্ৰদান কৰিছে। অসম যিটো নেকি শান্তি আদিবাসী শান্তি যিটো চুক্তি হৈছিল সেই চুক্তিৰ মাজেদি আদিবাসী স্বীকৃতি যদি প্ৰদান কৰাৰ পিছতো আজিলৈকে এই সমস্যাটোক তেনেভাৱে পেলাই ৰাখিছে। তো সেই ক্ষেত্ৰত আমি অলপ ক্ষোভিত হৈছোঁ আৰু আমি বিৰোধ কৰিছোঁ যাতে চৰকাৰে এই সমস্যাটো অতি সোনকালে সমাধান কৰি 2026 চনৰ যিটো নেকি বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনত জনজাতি সমস্যা যাতে তাত তেখেতসকলৰ শাসকীয় দলৰ ইস্তাহাৰত থাকিব নালাগে তাৰ কাৰণে আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি দাবী জনাইছোঁ। সৰ্বপ্ৰথমে নমস্কাৰ জনাইছোঁ, জোহাৰ জনাইছোঁ আৰু যোৱা আমি 31 তাৰিখে এটা সজাতি দল আমি দিল্লীলৈ ৰাওনা হৈছিলোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা লগতে আদিবাসী 36 অনুসূচিত জনজাতি ঐক্য মঞ্চৰ বিষয়ববীয়া লগতে আমাৰ আদিবাসীসকলৰ বিভিন্ন সমাজৰ সভাপতি সম্পাদক সেইসকলৰ লগত আমি বিশেষকৈ আমি জনজাতিকৰণ অসমৰ আদিবাসীসকলক জনজাতিকৰণ দিব লাগে ইয়াক লৈ আমি বিভিন্ন দপ্তৰত আমি ভ্ৰমণ কৰিছিলোঁ আৰু আমি জনজাতি পৰিক্ৰমা মন্ত্ৰী আমি জুৱেল ওৰাং লগতে ৰাজ্যিক জনজাতি পৰিক্ৰমা মন্ত্ৰী দুৰ্গা দাস উইকে ডাঙৰীয়াক আমি লগ ধৰিছিলোঁ। লগতে আমাৰ ৰাষ্ট্ৰীয় জনজাতি আমাৰ আয়োগৰ যি অধ্যক্ষ আছে চেয়াৰমেন আছে তেখেতসকলৰ লগত আমি আলোচনাত মিলিত হৈছিলোঁ আৰু জনজাতি সম্পৰ্কে এতিয়া কি পৰ্যায় আছে সেই বিষয়ে আমি আলাপ আলোচনা কৰিছিলোঁ আৰু তেখেতসকলৰ আলাপ আলোচনাৰ পৰা আমাৰ এটা কথা স্পষ্ট হৈছে যে যেতিয়ালৈকে অসম চৰকাৰে অসমৰ পৰা ৰিপৰ্ট বা প্ৰতিবেদন দিল্লীলৈকে প্ৰেৰণ নকৰে তেতিয়ালৈকে আমাৰ যি জনজাতিকৰণৰ যি সমস্যাটো সেই সমস্যাটো সেই একেদৰে স্থগিত হৈ থাকিব, হেং হৈ থাকিব। গতিকে আমি আজি আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমি আদিবাসীসকলৰ বিভিন্ন দল সংগঠনৰ জৰিয়তে আমি অসম চৰকাৰক এইটোৱে অনুৰোধ জনাই আছোঁ যাতে অতি সোনকালে আমাৰ জনজাতিকৰণক লৈ অতি শীঘ্ৰে দিল্লীলৈ ৰিপৰ্ট প্ৰদান কৰিব লাগে, প্ৰতিবেদন প্ৰদান কৰিব লাগে। যেহেতু 2019 চনৰ পৰা আমাৰ যিখন বিল ৰাজ্যসভাত ইতিমধ্যে পেণ্ডিং হৈ আছে আৰু তাক লৈ আমি চিন্তিত আছোঁ যেহেতু আমি বহুত দিনৰ পৰা আমি সংগ্ৰাম কৰি আছোঁ আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আৰু বহুতবাৰ আমাক কেৱল নিৰ্বাচনৰ আগতহে প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। নিৰ্বাচনৰ সময়ত কিছু জনজাতিকৰণৰ কাম হয়, তাৰপিছত নিৰ্বাচন শেষ হৈ যোৱাৰ লগে লগে
জনজাতিকৰণৰ যি সমস্যা সেই সমস্যাটো পেণ্ডিং হৈ থাকে বা তাৰ ওপৰত কোনো ধৰণৰ কথা বতৰা নহয়। গতিকে আমি এইবাৰ আদিবাসী ছাত্ৰ সন্থাৰ লগতে অসমৰ সকলো আদিবাসী জাতি জনগোষ্ঠীয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে অতি শীঘ্ৰে আমাক জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিব লাগে। আৰু যিহেতু আমাৰ যোৱা কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জানি শক্তিৰ লগতে প্ৰমাণ পত্ৰৰ এটা বৈঠকত মিলিত হৈছিলে। আৰু আমি বিচাৰিছোঁ যিহেতু আমাক 2000 যেতিয়া আমাৰ আদিবাসী একতকৰণ হ'ল তেতিয়া আদিবাসী জাতি হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ল বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে। আৰু সেই অনুসৰি যেতিয়ালৈকে আমাৰ আদিবাসীৰ নামত প্ৰমাণ পত্ৰটো প্ৰেৰণ কৰা নহয় তেতিয়ালৈকে আমি যে আদিবাসী হিচাপে অসমত আমি স্বীকৃতি পাইছোঁ সেই স্বীকৃতিটো প্ৰমাণ নহয়। গতিকে অতি শীঘ্ৰে যদি আদিবাসী জাতি যদি অসমত স্বীকৃতি জাতি হিচাপে যদি প্ৰদান কৰা হৈছে গতিকে আমাৰ পৰিচয় পত্ৰসমূহ আদিবাসী হিচাপে দিবৰ কাৰণে আমি অনুৰোধ জনাই আছোঁ।